চাইনাই বনোৱা CCTV কেমেৰা আমেৰিকাই 2019 চনতে বন্ধ কৰিছে, UK অষ্ট্ৰেলিয়াই 2023 চনত বন্ধ কৰিছে। সকলো চৰকাৰী বিল্ডিং কাৰ্যালয়ত ভাৰতে বন্ধ কৰিছে চাইনাৰ কেমেৰা 2026 চনত। চাইনাৰ লগত ভাৰতৰ সীমা বিবাদ আছে। তথাপিও ইমান দিনে চাইনাৰ কেমেৰা ভাৰতত বন্ধ হোৱা নাছিল। কাৰণ ভাৰতত বেছি CC কেমেৰা উৎপাদন হোৱা নাছিল। 2024লৈ 33% কেমেৰা চাইনাৰ পৰা অনা হৈছিল। ইফালে ভাৰতৰ কোম্পানীবোৰেও কেমেৰাত লগা চিপছবোৰ চাইনাৰ পৰাই কিনি আনিছিল। কিন্তু সেই চাইনাৰ কেমেৰা ভাৰতত কিয় বন্ধ কৰা হ'ল? 2022 চনত এটা ৰিপৰ্ট আহে, চাইবাৰ ছিকিউৰিটি ফৰামে কেমেৰাত এটা বাগ পাইছিল। তাৰ বিশেষত্ব এইটোৱে যে যিকোনো হেকাৰে পাছৱৰ্ড নোহোৱাকৈ সেই কেমেৰা কণ্ট্ৰল কৰিব পাৰে। কেমেৰা ডিফেন্স, ৰেলৱে, বেংক সকলোতে লগোৱা থাকে। গতিকে দেশৰ সুৰক্ষাৰ কথা আহি পৰে। কাৰণ বৰ্তমান সময়ত সেই ডাটা হ'ল নতুন ইন্ধন বা অস্ত্ৰ। এই CCTV কেমেৰাটোৱে আপোনাৰ মোৰ খবৰ ৰেকৰ্ড কৰি হাজাৰ মাইল দূৰত থকা চাইনালৈ পঠিয়াব পাৰে। ভাৰতত যিমান CCTV কেমেৰা আছে তাৰ লাখ লাখ কেমেৰা চাইনাৰ পৰা অহা। এতিয়া STQCয়ে নতুন নিয়ম নিৰ্ধাৰণ কৰিছে, ইণ্টাৰনেট প্ৰয়োজন হোৱা যিকোনো কেমেৰা অৰ্থাৎ CCTV কেমেৰা এই চাৰ্টিফিকেটখন নোহোৱাকৈ দেশখনত বিক্ৰী কৰিব নোৱাৰে বা দেশলৈ আনিব নোৱাৰে। মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড টেকন'লজিয়ে স্পষ্ট কৰি দিছে যে যদি কোনো কোম্পানীয়ে চাইনিজ চিপছ বা ছফ্টৱেৰ ব্যৱহাৰ কৰে বা লগায়, তেনে কেমেৰাক ভাৰতে কেতিয়াও চাৰ্টিফিকেট নিদিয়ে। সেই চাৰ্টিফিকেট পাবলৈ কোম্পানীটোৱে 3টা পৰীক্ষা দিব লাগিব। প্ৰথম চাব কেমেৰাৰ মগজু অৰ্থাৎ প্ৰচেছৰ ক'ত বনোৱা হয় সেই কথা। দ্বিতীয়তে চাব কেমেৰাটো দূৰৰ পৰা কণ্ট্ৰল কৰিব পাৰি নেকি সেই কথা। তৃতীয়তে চাব ৰেকৰ্ড হোৱা ভিডিঅ'টো ক'ত জমা হয় সেই কথা। গতিকে এপ্ৰিলৰ পৰা 3টা টেষ্ট নোহোৱাকৈ কোনো কেমেৰা কোনেও বিক্ৰী কৰিব নোৱাৰে।